মৰমৰ ছাত্ৰ ছাত্ৰী স্বাগতম আমাৰ পঢ়াশালীত আজি ভিডিঅ' হ'ব লেসন 3 ক্লাছ 4 ইংৰাজী বিষয়ৰ পাঠ্যপুথিত লেসন 3 দিয়া হৈছে এ ভিজিট টু কাজিৰঙা পাঠৰ আজি প্ৰশ্নৰ উত্তৰ কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম লগতে অসমীয়াত অনুবাদ কৰিও বুজাই দিম কোৱেশ্চনৰ এনসাৰ এ ভিজিট টু কাজিৰঙা মানে কাজিৰঙা লৈ ভ্ৰমণ আজি আমি ভিডিঅ' আৰম্ভ কৰো ভিডিঅ' ভাল লাগিলে লাইকও কৰিবা নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা এতিয়া আমি কোৱেশ্চন এনসাৰ আলোচনা কৰো ঠিক আছে নাম্বাৰ 1 ত দিয়া হৈছে এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ দিয়া হৈছে বা দিবলৈ দিয়া হৈছে এতিয়া আমি আলোচনা কৰিম এ সোৱা where did Ruby and her parents go Ruby আৰু তাৰ মাক দেউতাক কলৈ গৈছিল এনসাৰ এ এনসাৰত সোৱা Ruby and her parents went to the Kaziranga ক'ত গৈছিলে কাজিৰঙা লৈ গৈছিলে আমি পাঠ পঢ়োতেও পাইছিলো ঠিক আছে এতিয়া আমি বি নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰো বি প্ৰশ্নত দিয়া হৈছে at what time did they start their journey আমাক কি খুদা হৈছে ইয়াত হিহতে হিহতৰ যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল আমি কিতাপ পঢ়োতে পাইছিলো মই এবাৰ দেখাই দিম ইয়াত সোৱা কিতাপত at around 7 in the morning আমি উত্তৰ লিখোতে এনেকৈ লিখিম উত্তৰত লিখিবা they started their journey at around 7 in the morning 7 বজাৰ ভিতৰত আৰম্ভ কৰিছিল হিহতে হিহতৰ যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল 7 বজাৰ ভিতৰত আৰম্ভ কৰিছিল ৰাতিপুৱা 7টা বজাৰ ভিতৰত হিহতে হিহতৰ যাত্ৰা আৰম্ভ কৰিছিল ঠিক আছে এই সি সোৱা where did they have their breakfast আমাক ইয়াত কি খুদা হৈছে তেওঁলোকে তেওঁলোকৰ ৰাতিপুৱাৰ নাস্তা ক'ত কৰিছিল ব্ৰেকফাষ্ট মানে নাস্তা হয়নে এতিয়া উত্তৰত হ'ব কিতাপত সোৱা বিউটিফুল ৰেষ্টুৰেণ্ট নেম বাঞ্জাৰা দেয়াৰ they had their breakfast এতিয়া আমি উত্তৰ সজাই লিখিম ঠিক আছে উত্তৰত লিখিবা তোমালোক They had their breakfast at a beautiful restaurant named Banjara. ঠিক আছে ক'ত কৰিছিল তেওঁলোকে তেওঁলোকৰ ৰাতিপুৱাৰ নাস্তা এখন ধুনীয়া ৰেষ্টুৰেণ্ট বাঞ্জাৰাত কৰিছিল ঠিক আছে এতিয়া আমি ডি নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰথমতে প্ৰশ্ন পঢ়িম ডি প্ৰশ্ন সোৱা at what time did the afternoon safari start দুপৰীয়া সাফাৰী কেতিয়া আৰম্ভ হৈছিল The afternoon safari started at 1:30 p.m. দুপৰীয়া সাফাৰী কেতিয়া আৰম্ভ হৈছিল 2টা বজাত আৰম্ভ হৈছিল 1:30 p.m. ঠিক আছে ডি উত্তৰ সোৱা কিতাপত ইয়াত আছে মই আন্ডাৰলাইন কৰিয়ে থৈ দিছো at 1:30 p.m. their safari started ঠিক আছে এতিয়া আমি এই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰথমতে প্ৰশ্ন বুজিম ঠিক আছে প্ৰশ্নত দিয়া হৈছে what was the tiger doing বাঘটোৱে কি কৰি আছিল উত্তৰ সোৱা the tiger was sitting peacefully under a tree বাঘটোৱে গছ এডালৰ তলত আনন্দ মনেৰে বা শান্তভাৱে বহি আছিল এতিয়া কিতাপত চাম এবাৰ কিতাপত সোৱা আমাক ইয়াত ছবিও দিয়া হৈছে ঠিক আছে সিটিং পিসফুলি আন্ডাৰ এ ট্ৰী গছ এডালৰ তলত বাঘটোৱে আনন্দ মনেৰে বহি আছিল এতিয়া আমি আলোচনা কৰো এফ প্ৰশ্নত সোৱা what was the elephant calf doing হাতীৰ পোৱালিটোৱে কি কৰি আছিল উত্তৰ এবাৰ আমি প্ৰথমতে কিতাপত চাম কিতাপত সোৱা আন্ডাৰলাইন কৰিয়ে থৈছো
elephant calf that was merrily playing with dust. Merrily মানে কি হয় আনন্দ মনেৰে dust মানে ধূলি আমি এতিয়া উত্তৰ লিখিম উত্তৰ লিখোতে তোমালোকে এনেকৈ লিখিবা The elephant calf was merrily playing with dust. হাতীৰ পোৱালিটোৱে আনন্দ মনেৰে ধূলিৰ সৈতে খেলি আছিল ঠিক আছে তোমালোকে লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰো জি নং প্ৰশ্নৰ উত্তৰ জি নং প্ৰশ্নত দিয়া হৈছে What is Ruby's mother? Rubyৰ মাক কি হয় জি প্ৰশ্নত তোমালোকে অলপ কনফিউজড হৈছা সাগে তোমালোকে সাগে আগৰ ভিডিও চাইছিলা এতিয়া মই তোমালোকক কিতাপত এবাৰ উত্তৰ দেখাই দিম ঠিক আছে She is a wildlife photographer এতিয়া আমি উত্তৰ লিখিম সোৱা উত্তৰ লিখোতে এনেকৈ লিখিবা Ruby's mother is a wildlife photographer কি আছিল ৰুবিৰ মাক তাই এগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হয় ঠিক আছে ৰুবিৰ মাক এজনী বন্যপ্ৰাণীৰ ফটোগ্ৰাফাৰ বা ফটো উঠোৱা ব্যক্তি হয় ঠিক আছে এতিয়া আমি আলোচনা কৰো 2 নং প্ৰশ্নৰ উত্তৰ প্ৰশ্ন সোৱা 2 নং What are the birds and animals that Ruby saw inside the Kaziranga National Park? Ruby Kaziranga ৰাষ্ট্ৰীয় উদ্যানত কি চৰাই জন্তু দেখিছিলে বা দেখিছিল বাৰ্ড মানে চৰাই আমাক কি চৰাই দেখিছিলে খুদা হৈছে এনিমেল মানে জন্তু এতিয়া আমি উত্তৰ আলোচনা কৰো টু এনসাৰত লিখিবা সি স আছে হয়নে তোমালোকে সি নিলিখিবা ৰুবি লিখিবা RUBY তোমালোকক মই মাটি শুনাই আছো Ruby saw a herd of swamp deer, a tiger, 4 adult rhinoceros, a rhino calf, several hog deer, a herd of elephants with a cute little calf, 3 pelicans, an eagle, and some turtles. Inside the Kaziranga National Park কোৱেশ্চনৰ লগত মিলাই দিবা ঠিক আছে অসমীয়াত অনুবাদ কৰি বুজাই দি আছো ৰুবিয়ে কি দেখিছিলে তাত বা দেখা পাইছিলে জলাশয়ৰ হৰিণাৰ জাক দেখা পাইছিলে বাঘ দেখা পাইছিলে চাৰিটা কি দেখা পাইছিলে বয়স হোৱা গড় দেখা পাইছিলে গড়ৰ পোৱালি দেখা পাইছিলে আৰু হৰিণা দেখা পাইছিলে এটা হাতীৰ পোৱালি দেখা পাইছিলে ধুনিয়া এটা হাতীৰ পোৱালি দেখা পাইছিলে যিটো নেকি হাতীৰ জাকত আছিল ঠিক আছে আৰু কি দেখিছিলে পেলিকেন্স দেখিছিলে মানে বগলি বা হাঁহৰ দৰে ঢেৰা চৰাই বুলি কোৱা হয় পেলিকেন্স দেখা পাইছিলে আৰু কি দেখিছিলে ইগল এণ্ড সাম কি দেখিছিলে টাৰ্টলস মানে কাছ দেখা পাইছিলে ঠিক আছে তোমালোকেও লিখিবা আশা ৰাখিছো বুজি পাইছা বুলি এতিয়া 3 চোৱা ৰাইট whether the following statements are true or false কোনটো শুদ্ধ কোনটো অশুদ্ধ লিখিবলৈ দিয়া হৈছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম লগতে মই তোমালোকক অসমীয়াটো অনুবাদ কৰি বুজাই দিম এই চোৱা কহৰা is the central range of Kaziranga আমাক ইয়াত কি কোৱা হৈছে বাক্যত কহৰা কাজিৰঙাৰ কেন্দ্ৰীয় ৰেঞ্জ বা কেন্দ্ৰীয় পৰিসৰ হয় নে নহয় হয় মানে ট্ৰু বিচোৱা আসাম is famous for the one horn rhinoceros মানে কি কোৱা হৈছে অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয় মানে ট্ৰু শুদ্ধ সিচোৱা Ruby did not see a tiger এটো কি হ'ব ফলছ হ'ব ৰুবিয়ে বাঘ দেখা নাছিল বাঘটো দেখা পাইছিলে ৰুবিয়ে হয়নে আমি আলোচনা কৰি আহিলো দিছৱা Ruby saw 2 rhino calves মানে কি ৰুবিয়ে দুটা গড়ৰ পোৱালি দেখিছিলে নে দেখা নাছিলে
এটাহে দেখিছিলে সেইকাৰণে কি হ'ব ইছৱা উই শুড ৰিমেইন কোৱাইট ইনসাইড নেশ্যনেল পাৰ্কছ আমি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মনে মনে থাকিব লাগে আমি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বেছি চিঞৰ বাখৰ বা হাল্লা কৰিব নালাগে শুদ্ধ শুদ্ধ মানে ট্ৰু এফ চোৱা দ্য ৰাইনো কাফ ৱাজ হাইডিং বিহাইণ্ড ইটছ মাদাৰ তাৰমানে কি কোৱা হৈছে গড়ৰ পোৱালিটোৱে মাকৰ পিছফালে লুকাই আছিল শুদ্ধ শুদ্ধ মানে ট্ৰু আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা বুলি তোমালোকক মই এটা কুৱেশ্যন ভালকৈ বুজাই দিম 1 নং কুৱেশ্যন চোৱা 1 নঙৰ উত্তৰ চোৱা এবাৰ মই কি দিছিলোঁ তোমালোকক 1 নং উত্তৰত দিছিলোঁ ৰুবি এণ্ড হাৰ পেৰেণ্টছ ৱেণ্ট টু দ্য কাজিৰঙা তোমালোকে লিখিব পাৰিবা ৰুবি এণ্ড হাৰ পেৰেণ্টছ ৱেণ্ট টু দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক লিখিলেও উত্তৰ ভুল নহ'ব কিয়নো আমি জানো যে কাজিৰঙা নেশ্যনেল পাৰ্ক হয়নে তোমালোকে লিখিব পাৰিবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন লেচনত